তজু পাৱে কৰো প্ৰণাম। মৎস্যকুৰ্ম দশ অৱতাৰৰ কথা আপোনালোকে জানে। এই দশ অৱতাৰ ধৰি ভগৱান কৃষ্ণ মৎস্যকুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হৰিৰাম, বৰাহতী ৰাম এইকেইটা অৱতাৰ ৰূপ লৈ তেখেতে আহিছে, বাৰে বাৰে আহিছে। আৰু শেষৰবাৰ ভগৱান কৃষ্ণ নিজ ৰূপে অংশ লৈছে বুলি, জন্ম লৈছে বুলি এইটো কোৱা হৈছে। গতিকে আমি তেওঁক হৃদয়ক বুলি কৈছে। এনেকুৱা এই কৃষ্ণকে আমি